পঞ্চায়ত ইলেকশন হায়ার সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়ার সেকেন্ডারি পরীক্ষা শেষ হওয়ার পিছদিনাখনে নটিফিকেশন চক মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ কাৰণটো অৰাজনৈতিক হলেহে ভাল মানুহ আহিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবতো একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে এটা মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰো গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ লৰাৰ অভিশাপ ল'ব নোৱাৰো 6 মাহৰ আগৰ ভিতৰতে প্ৰচেছ হৈ আমি শেষ কৰিলো ইলেকশ্যন পাতিব ৰেডি হলো তেওঁলোকে কোৰ্টত